হয়, জল জীৱন মিছন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত যিসকলে নিবিদা লৈছিলে সেই নিবিদা গ্ৰহণ লোৱা আচলতে ঠিকাদাৰসকলক আজি 2 বছৰ ধৰি তেওঁলোকৰ প্ৰাপ্য ধন আদায় দিয়া নাই জনস্বাস্থ্য কাৰিকৰী বিভাগে, যাৰ বাবে আজি শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যি কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ সন্মুখত এনেধৰণেই ধৰ্ণা দিয়া পৰিলক্ষিত হৈছে। মই এয়া দেখুৱাইছোঁ শিৱসাগৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয়ৰ সন্মুখত এনেধৰণেই আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল ঠিকাদাৰে। তেওঁলোকে যোৱা 21 মাহ ধৰি তেওঁলোকৰ প্ৰাপ্য ধন আচলতে লাভ কৰা নাই তথা জনস্বাস্থ্য কাৰিকৰী বিভাগে অনাদায় কৰি ৰাখিছে, যাৰ বাবে এইসকল ঠিকাদাৰ বৰ্তমান সংকটৰ সন্মুখীন হৈছে। তেওঁলোকৰ ঘৰ পৰিয়াল চলাবলৈ অসুবিধাৰ সন্মুখীন হোৱাৰ উপৰিও নতুন নিবিদা লাভৰ ক্ষেত্ৰত আচলতে জটিলতাই তেওঁলোকৰ দেখা দিছে, যিহেতু তেওঁলোকৰ প্ৰাপ্য ধন আজি 2 বছৰে অনাদায় কৰি ৰাখিছে। কি ক'ব? হয়, ইতিমধ্যে চৰকাৰে আমাৰ আজি 2 বছৰে যি আমি প্ৰাপ্য ধন পোৱা নাই, তেওঁলোকে যোৱা সময়ছোৱাত তেওঁলোকে কৈ থাকে পূজাত দিম, বিহুত দিম, এনেকৈ কৰি জুন জুলাইত দিম, আজি পৰ্যন্ত আমি পোৱা নাই। গতিকে যিসকল ঠিকাদাৰে এই কাম জল জীৱনৰ কাম কৰিছিলে তেওঁলোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে। আৰু যিসকল ঠিকাদাৰে ইতিমধ্যে তেওঁলোকে বেংকৰ পৰা লোন লৈ পানি কাম কৰিছিলে আৰু তেওঁলোকৰ যি মৰ্টগেজ দিছিলে সোণৰ অলংকাৰ গহনা পাতি মাটি বাৰী এতিয়া বেংকে সেইসকল জব্দ কৰিবলৈ ইতিমধ্যে গৈছে। গতিকে আমি চৰকাৰক এটা বস্তু অনুৰোধ কৰিব বিচাৰোঁ যে তেখেতসকলৰ যি প্ৰাপ্য টকা চৰকাৰে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই পইচা দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। গতিকে আৰু এটা আমি ক'ব বিচাৰিছোঁ যে কৈলাশ কাৰ্তি ডাঙৰীয়া যোৱা সময়ছোৱাত যি কণ্ট্ৰেক্টৰসকলক আশ্বাস দিছিলে আপোনালোকে জানুৱাৰী মাহত পইচা পাব, তেখেতৰ এই আশ্বাসত আমি ৰৈ আজি পৰ্যন্ত আমি ঠিকাদাৰসকলে পোৱা নাই। আৰু চৰকাৰে আমাৰ যি GST অতিৰিক্ত GST তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে, ঠিকাদাৰসকলে এই অতিৰিক্ত GST দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা সময়ছোৱাত যি 1500 কোটি টকা মোকলাই দিছোঁ বুলি পাৰফৰ্মেঞ্চ গ্যাৰাণ্টি কথা কৈছিলে, অতি দুখজনক এই পাৰফৰ্মেঞ্চ গ্যাৰাণ্টি ঠিকাদাৰসকলো আছিলে, কিন্তু তেখেতে যি বক্তব্য ৰাখিছিলে যে পাৰফৰ্মেঞ্চ গ্যাৰাণ্টি দিয়াৰ কথাত, কিন্তু আজি পৰ্যন্ত তেওঁ কোনো ইঞ্জিনিয়াৰলৈ তাৰ পৰা চিফ ইঞ্জিনিয়াৰ অফিচৰ বা ডাইৰেক্টৰ অফিচৰ পৰা কোনো নিৰ্দেশ অহা নাই আৰু ঠিকাদাৰসকলেও এই প্ৰাপ্য পইচা ল'ব পৰা নাই। গতিকে আমি এটা সুস্থিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আমি প্ৰশ্ন সুধিব বিচাৰোঁ, ঠিকাদাৰসকলক কেতিয়া পইচা দিব এইটো তেওঁলোকক স্পষ্ট কৰক। হয়, আমি আজি শিৱসাগৰ জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সন্থাৰ হৈ আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ইয়াত আমি অনুষ্ঠিত কৰিছোঁ। আৰু এইটো আমাৰ প্ৰত্যেকটো সংমণ্ডলতে কাৰ্যবাহী অভিযন্তাৰ গোটেই অসমতে হৈছে। আৰু ইয়াৰ কাৰণ হৈছে আমি প্ৰায় 21 মাহে জল জীৱন মিছনৰ অধীনত আমি যিসকল ঠিকাদাৰে আমি কাম কৰিছিলোঁ, আমি আজি 21 মাহে আমাৰ প্ৰাপ্য যি ধন এই বিলৰ ধন আমি পাবলৈ সক্ষম নাই হোৱা। আৰু অতি পৰিতাপৰ বিষয় যে আমি কিয় পইচাটো পোৱা হোৱা নাই সেই কথাটো আমাক কেন্দ্ৰীয় চৰকাৰ বা আমাৰ যোনটো আমাৰ চৰকাৰৰ পৰা অসম চৰকাৰৰ পৰা আমি কোনো স্পষ্ট নিৰ্দেশনাও পোৱা নাই যে আমি পইচাটো কিয় নাই পোৱা, কিহৰ কাৰণে নাই পোৱা। আমাৰ বেছি সংখ্যক ঠিকাদাৰে ইয়াত কাম সমাপ্ত কৰিছে আৰু লাষ্টৰ সময়ত যোনখিনি ঠিকাদাৰে কাম লৈছিলে সেইসকলৰ ঠিকাদাৰৰ কিছুমান কাম বাকী আছে চাগে, নাজানো মই, কিছুমান ঠিকাদাৰৰ কাম বাকী আছে। কিন্তু আমাৰ যি সৰহসংখ্যক ঠিকাদাৰে আমাৰ অলৰেডি কাম শেষ কৰিলে আৰু সেইসকল ঠিকাদাৰৰ পুঁজি বৰ্তমান আমাৰ ফাণ্ড চেংচন হৈ আহি কাৰ্যবাহী অভিযন্তাৰ অফিচত পৰি আছে, কিন্তু আমি আজি 21 মাহে আমি বিলৰ ধন পাবলৈ সক্ষম নাই হোৱা। আমি আগতো বেলেগ বিভাগতো দেখিছোঁ কেতিয়াবা পুঁজি দেৰি হয়, 2-3 মাহ দেৰি হয়, কিন্তু এইদৰে বছৰ যদি নোপোৱাৰ অন্তৰালত কি কাহিনী। আমাৰ সমস্যা এতিয়া আমাৰ অৰ্থনৈতিকভাৱে একদম অৱস্থা বেয়া। আমাৰ কি হৈছে, আমাৰ ইয়াত থকা প্ৰায় সংখ্যক ঠিকাদাৰ, ইয়াত কোনো বৃহৎ পুঁজিপতি ঠিকাদাৰ নাই। আমাৰ যিসকল ঠিকাদাৰ আছে সকলো থলুৱা আৰু ক্ষুদ্ৰ ঠিকাদাৰ, যোনবিলাক ঠিকাদাৰে 1 কোটিৰ তলত কাম কৰিবলৈ ধৰক আপোনাৰ সক্ষমতা আছিলে। আৰু জল জীৱন মিছনতে এনেকুৱা এটা এইটো বিভাগতে অনলি এনেকুৱা আছিলে যে আপোনাৰ 1 কোটিৰ তলত ঠিকাদাৰ মানে টেণ্ডাৰ নোহোৱাকৈ এলটমেণ্ট হৈছিলে। গতিকে এইসকল ঠিকাদাৰৰ অৱস্থা এতিয়া ইমানেই বেছি বেয়া হৈছে, আজি এটা স্কিম কাম কৰিবলৈ এতিয়া বেলেগ কাম কৰিবলৈ আমি ভাবিবই পৰা নাই। আমি কেনেকৈ ভাবিম? আমাৰ বেংকৰ পৰা তেওঁলোকৰ যি ধন আচলতে যোৱা 2 বছৰ দিন ধৰি অনাদায় হৈ থকাৰ ফলত তেওঁলোকে আন কোনো নিবিদা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই, যিহেতু পুঁজিৰ নাটনি হৈছে। অনাগত সময়ত লক্ষণীয় হ'ব জনস্বাস্থ্য কাৰিকৰী বিভাগে এইসকল ঠিকাদাৰৰ পুঁজি কেতিয়া মোকলাই দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।